মৰ্নিং এভৰিৱান। এয়া মই বনাব লৈছোঁ আজি চাহ। দেখিছে নহয় মোৰ ৰাতিপুৱাৰ চাহ। এয়া হৈছে অপৰাজিতা ফুলৰ চাহ। ইয়াতে মই লৈছোঁ গোটা ধনিয়া, জিৰা, তাৰপিছত আদা অকণমান আৰু অপৰাজিতা ফুল, আৰু একদম নীলা হৈ গৈছে। দেখিছে নহয় চাহখিনি, দেখিবলৈ ধুনীয়া যেনেকুৱা, খাবলৈ সেনেকুৱা। আৰু মই শুনিছোঁ অপৰাজিতা ফুল হেনো শৰীৰৰ কাৰণে বহুত ভাল। অপৰাজিতা চাহ খালী পেটত ৰাতিপুৱা খাব পাৰিলে বহুত ভাল। সেইকাৰণে মই শুনামতে আজি ভাবিলোঁ ঘৰত যিহেতু বহুত অপৰাজিতা ফুল ফুটি আছে, সেইকাৰণে আজি বনাই খাই চাওঁচোন। আপোনালোকৰ ঘৰতো যদি আছে এনেকৈ বনাই খাই চাবচোন। সঁচাকৈ মানে ইয়াৰ টেষ্ট নাই, টেষ্ট নাথাকিলে কি হ'ব, মানে শৰীৰৰ কাৰণে চাগে সঁচাকৈ ভাল বহুত। মই আগতো খাইছোঁ, খাই মানে প্ৰমাণ অলপ পাইছিলোঁ, কিন্তু মানে সদায় বনাই থাকিবলৈ মানে মন নাযায়, সেইকাৰণে মই খোৱা বন্ধ কৰিছিলোঁ। এতিয়া ভাবিছোঁ ইমানকৈ ফুটি আছে ফুলবিলাক, পেলাই দিবও বেয়া লাগে নহয়, সেইকাৰণে ভাবিছোঁ খোৱাটোৱে ভাল, শৰীৰৰ কাৰণেও যিহেতু ভাল, আৰু সেইকাৰণে মই আকৌ খাবলৈ আৰম্ভ কৰিছোঁ। এয়া মই পূৰা ঠিক বহুত সময় উতলাই এয়া 1.5 গিলাচ হ'ল, এয়া আধা গিলাচ আৰু সিফালে 1 গিলাচ, 1.5 গিলাচ হ'ল এইখিনি উতলাই। এতিয়া মই লাহেকৈ অলপকৈ খাম, আৰু বহুত গৰম হৈ আছে। আৰু মোৰ ৰাতিপুৱাটো আজি এনেকৈ আৰম্ভ হ'ব, আৰু এই অপৰাজিতা ফুলৰ চাহৰ সৈতে। আপোনালোকেও এনেকৈ খাব, ময়ো খাই চাওঁ কেইদিনমান, কিবা ফল চাগে পাওঁৱেই, সেইটো ভাবিয়ে খাব ওলাইছোঁ। আৰু এয়া চাহখিনিৰ ৰংটো দেখিছে নহয়, গিলাচটোত চাহখিনি ঢালাৰ লগে লগে যে ইমান ভাল লাগিছে, দেখিয়ে ভাল লাগি গৈছে। এয়া খাই চালোঁ, খাবলৈ টেষ্ট একো নাই, কিন্তু যিহেতু শৰীৰৰ কাৰণে ভাল, সেইকাৰণে মই খাই লওঁ গোটেইখিনি ধুনীয়াকৈ। এয়া চাহখিনি মই আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ, চাওক। ৰংটো ইমান ধুনীয়া হৈছে নহয়, চাই থাকিব মন যায়, খোৱাতকৈ বেছি চাবলৈ মন যায়। ইমান ধুনীয়া জুচ, একদম বেলেগ যে সেই দামী দামী ৰেষ্টুৰেণ্টবিলাকত যে পোৱা যায় জুচবিলাক কিবা কিবি কালাৰৰ, তেনেকুৱা হৈ গৈছে। এইখিনি মই দিছিলোঁ গোটা ধনিয়া, জিৰা, আদা অকণমান আৰু অপৰাজিতা ফুল, আৰু এয়া চাহখিনি মোৰ ৰেডি হৈ আহিলে, আৰু এয়া ফুলখিনি। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।